আটাইকে নমস্কাৰ জনাই কংকনা দাসৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আৰু আমাৰ ঘৰৰ অৱস্থা দেখিছেনে, বানপানী কেনেকুৱাখন কৰিছে। আমাৰ প্ৰত্যেকবাৰে এনেদৰে চোতালত পানী হয়। আৰু আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ লৈছোঁ আমাৰ বাৰীখন। তাত কি আছে, পাচলি আছে, কি গছ আছে, আপোনালোকক সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইডাল হৈছে তিতা কেৰেলা। অৱশ্যে এইডাল মা ৰোৱা নাই, কিন্তু এইডাল নিজে নিজে হৈছে। কিন্তু দুখৰ কথাটো এইটোৱে যে এই দুদিন বৰষুণৰ কাৰণে বহুত বেছি পানী হৈ গ'ল আৰু পাতবোৰ পূৰা হালধীয়া পৰি গৈছে আৰু মৰহি যাব নে কি তেনেকুৱা যেন হৈছে। কিন্তু ধুনীয়াকৈ ফুলিছেও আৰু লাগিছেও, সেইকাৰণে খুব বেছি ভাল লাগিছে। আৰু এটা ডাঙৰো হৈছে, এইটো ছিঙি আনিলোঁ বাৰু। কিবা এটা নিজে ৰুই তাৰ পৰা ফল পোৱাটো কিমান আনন্দ লাগে হয়নে? ঠিক তেনেদৰে এনেকৈ ছিঙি অনাটো খুব বেছি ভাল লাগে। আৰু এইফালে আছে জেতুকা এডাল, পাৰ ঘৰৰ পৰা আনি পেলাই ৰুইছিলোঁ আৰু ধুনীয়াকৈ ৰুইছিলোঁ এইডাল। কিন্তু পাতবোৰহে কিয় জানো মানে ফুটা ফুটা হৈ গৈ আছে, তাৰ কাৰণে মানে ভালকৈ এতিয়া বাঢ়িব পৰা নাই বৰ্তমান। আৰু চাৰিওফালে বোকা হৈ আছে, সেইকাৰণে ওচৰত গৈ আপোনালোকক ভালদৰে দেখাব পৰা নাই। যদিও কিবা মানে জানিলে আপোনালোকে জনাবচোন যে এনেকুৱা পাতবোৰ ফুটা ফুটা কিহৰ কাৰণে হৈ যায়। আৰু এইটোফালে আছে একেলগে এয়া নেমুৰ গছ আৰু আনফালে আম এডাল আছে। নেমুডাল বহুত বেছি ডাঙৰ আছিল আৰু বহুতখিনি লাগিছিলোঁ, কিন্তু বিয়াৰ ৰভা দিয়াৰ কাৰণে মানে কাটিবলগীয়া হৈছিল। আৰু এতিয়াও লাগিছে, কিন্তু আগৰ নিচিনা নাই। আৰু আচলতে আমাৰ মাটিখিনি ইমান বেছি সাৰুৱা নহয় আৰু বানপানীৰ কাৰণেও বেছি খেতি কৰিব পৰা নাযায়। তথাপি এইবাৰ মায়ে ৰুইছে আৰু কিবা কিবি। এয়া হৈছে জলকীয়াৰ পুলি আৰু জলকীয়াৰ অকণমান ফুলিছেও, সেইকাৰণে দেখি ভাল লাগিছে। আৰু এফালে বহুত বেছি জংঘল হৈ আছে, অকণমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাইছোঁ। এইডাল ৰছীডাল দেখিছেনে, ক'ৰ পৰা ক'লৈকে কানেক্ট হৈ আছে। আৰু এইডালে হৈছে কেৰ্কেটুৱা খেদাৰ নতুন উপায়, নতুন যোগাৰ কৰি লৈছে মা। খিৰিকীখনেৰে মানে এইডাল লৰাই দিলে কেৰ্কেটুৱা গুচি যায়গৈ, এনেকৈ ধুনীয়াকৈ বান্ধি দিছে। কাৰণ এইডাল হৈছে আম, আৰু আমডাল খুবেই বেছি মিঠা আৰু খাবলৈ বহুত বেছি সোৱাদ। আৰু আমি খাবই পোৱা নাই, সেইকাৰণে মা এনেকুৱা ধৰণেৰে কিটিপ লগাই কেৰ্কেটুৱাবোৰ খেদি থাকে। আৰু এইটো হৈছে অমিতাৰ সৰু পুলি, আপোনালোকক মাজে মাজে দেখাম কিমান কি ডাঙৰ হৈ থাকে। আৰু এইফালে আছে ভেন্দিৰ পুলিসমূহ, ধুনীয়াকৈ সৰু সৰুকৈ টিকলা টিকলা কলিবিলাক ওলাইছে। আৰু মই কেইটামান ছিঙিলোঁ আৰু ফুলো ধুনীয়াকৈ ফুলিছে। এনেকুৱাকৈ দেখা পালে খুব মনটো ভাল লাগে নহয়নে? আৰু এইডাল হৈছে আমাৰ সৰু মৰমৰ আমডাল। আমি গোটেইবিলাকে আম খাই খুবেই ভাল পাওঁ, আৰু যেতিয়া ঘৰত এনেকুৱা ধৰণে আম থাকে তেতিয়া ৰৈ থাকোঁ কেতিয়াকৈ পকিব, কেতিয়ালৈ ভালকৈ খাব পাম। কেঁচাটো বাৰু খাইছোঁ, কিন্তু কেঁচাত বহুত বেছি টেঙা হয়, যাৰ কাৰণে হয়তো আমডালত পোকেই নালাগে আৰু সেইকাৰণে খাই ভাল লাগে। আৰু বহুত বেছি সোৱাদ হয়, বহুত বেছি মিঠা হয়। আন এডাল তিতা কেৰেলা, আৰু ইয়াতেও মাজে মাজে ফুলিছে, দুটা এটা লাগিছেও, কিন্তু সমস্যাটো একেই যে হালধীয়া হৈ গৈছে পাতবিলাক। আৰু এয়া হৈছে অকণমান আদাৰ খেতি। ঘৰত সদস্যৰ সংখ্যা যিমান সিমানখিনিয়ে কৰিছে। আচলতে মা চেষ্টা কৰি চাইছেহে আমাৰ এই মাটিখিনিত খেতি হয় নে নহয়। আৰু আনফালে আছে এইডাল পাণ, পাহাৰীয়া পাণ চাগে, মই ইমান ভালকৈ নাজানো, কিন্তু ধুনীয়াকৈ বগাইছে। আৰু এই পুলিডাল দেখিলে মোৰ বহুত বেছি বেয়া লাগে, কাৰণ মই ৰুইছিলোঁ এইডাল নাৰ্চাৰীৰ পৰা লৈ গৈ, কিন্তু এয়া অৱস্থা চাওকচোন, পাতবিলাক বিচাই এনেকুৱা ধৰণে কুটি পেলাইছে, যাৰ কাৰণে বাঢ়িব পৰা নাই। আৰু এইফালে ধুনীয়াকৈ চাঙিসমূহ দিয়া হৈছে বগাবৰ কাৰণে। ইয়াতে দিছে তিয়ঁহ, জিকা, ভোল, লেচেৰা। আৰু তিয়ঁহৰ ধুনীয়াকৈ মাজে মাজে ফুলবিলাক ফুলিছে, কিমানখিনি হয়গৈ চাওঁ বাৰু। আৰু এইফালেও সৰু সৰু জলকীয়াৰ পুলি কেইডালমান আছে। আৰু এইফালে এয়া মৰিচা শাক, আৰু ইয়াক আচলতে আমি ডাঠা শাক বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাব। আৰু এইডাল হৈছে কঁঠালৰ পুলি, লগতে আছে নেমুৰ গছ। কঁঠালৰ পুলিডাল এইকাৰণে দেখাইছোঁ, সেইডাল মই ৰুইছোঁ।
আৰু এয়া মালভোগ কলৰ গছ ধুনীয়াকৈ এডাল দুডালকৈ বাঢ়ি বাঢ়ি 5ডালমান হৈছে। বাহঁতৰ ঘৰৰ পৰা অনা আছিল, আগতেও খাইছোঁ। আৰু ইফালে আছে নেমু গছ কেইডালমান। আৰু যিসকলৰ ঘৰত এনেকুৱা ধৰণৰ খেতিবোৰ বহুত বেছি হৈয়ে থাকে বা খেতি মাটি বহুতখিনি আছে আৰু কৰিব পৰা মানুহ আছে, তেওঁলোকৰ কাৰণে হয়তো এইখিনি নামমাত্ৰহে, কিন্তু আমাৰ বাবে এইখিনিয়ে যথেষ্ট। আৰু সেই চৰাইটো দেখিছেনে, হয়তো বক চৰাই বুলি জানো আমি। আৰু প্ৰায় আহিয়ে থাকে ইয়াতে, মাছসমূহ খাই যায়হি। আৰু এইডাল হৈছে গোলনেমুৰ গছ আৰু পোন প্ৰথমবাৰৰ বাবে এইবাৰ লাগিছে। আৰু এই পুলিডাল দি গৈছিল আমাৰ ওচৰত থকা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ কেইজনীমান ছোৱালীয়ে। তেওঁলোকে হয়তো দেখা পালে তেওঁলোকৰো ভাল লাগিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আমাৰ বাৰীখন আপোনালোকক দেখালোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয় কমেণ্টত জনাব। আজিলৈ আহিছোঁ, বাই বাই।